তলক এই দিলে তলক যোৱাকালি জামিন দিছিলে তাৰপাছত আকৌ আৰক্ষীয়ে আটক কৰি লৈ গৈছে কি ক'ব অজয় ফুকনে কি কৰিছিলে জুবিন গাৰ্গৰ কাৰণে দুই এষাৰ মাত মাতিছে তথাপিতো কি কৰিব কালি জামিন হৈছে জামিন হোৱাৰ পিছত আকৌ কিয় ধৰি নিলে তাক ক'ত ৰাখিছে আমাক মুঠতে আমাৰ ভাইটিক অজয় ফুকনক মোৰ ভাইটি হয় তাক উলিয়াই আনক মই মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ কাতৰ অনুৰোধ কৰিছোঁ আমাৰ ভাইটিক উলিয়াই আনি দিয়ক মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আমাৰ এটা বিনম্ৰ অনুৰোধ আমাৰ দাদাক য'তেই ৰাখিছে আপোনালোকে অনুগ্ৰহ কৰি অতি সোনকালে বিনা চৰ্তে যাতে মুকলি দিয়ে আমি কালিৰ পৰা শুব পৰা নাই খাব পৰা নাই মা ৰাতিপুৱা সেনেকৈ আছে খোৱা নাই মা গা অসুস্থ আপোনালোকে ইমান অন্যায় নকৰিব আমাৰ লগত দাদাক সোনকালে যাতে মুকলি কৰি দিয়ে বিনা চৰ্তে আপোনাৰ ওচৰত বহুত কাতৰ অনুৰোধ কৰিছোঁ সেইদিনা হঠাৎ গম পালোঁ যে অজয় ফুকনক গ্ৰেপ্তাৰ কৰিছে বুলি সেইদিনাখনৰ পৰা আমাৰ ঘৰ এনেকুৱা হৈছে আমি না শুব পাৰিছোঁ না খাব পাৰিছোঁ কিন্তু ক'ত আছে ক'ত নাই একো গম নাপাওঁ আমি মই অসমৰ মাননীয় মুখ্যমন্ত্ৰীক এইটোৱে অনুৰোধ কৰিম অকল যে অজয় ফুকনে জুবিন অনুৰাগী নহয় আপোনালোকে অজয় ফুকনক ধৰি ক'ত ৰাখিছে ক'ত নাই আমি কালি যোৱা ৰাতিপুৱা আমি একো ক'ব পৰা নাই তাৰ হেৰি হোৱাৰ পিছতো বেল হোৱাৰ পিছতো তাক আকৌ কোৰ্টৰ পৰা চোৰ ডকাইতৰ দৰে ধৰি লৈ গৈছে মোৰ ল'ৰা কোনো চোৰ ডকাইত গুণ্ডা নহয় মোৰ ল'ৰা এটা সংগীত পৰিচালক সি সংগীতৰ কাম কৰি খাই থাকে সি কোনো ৰাজনীতি দলৰ মানুহ নহয় হয় সি 2021 চনত কংগ্ৰেছত ইলেকশ্যন খেলিছিলে যদিও আজিলৈকে সি 2021 পৰা আজিলৈকে সি কোনো ৰাজনৈতিক দলত নাই গতিকে তেওঁ মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিছোঁ যে আপুনি মোৰ ল'ৰাটোক ৰাজনীতি মেৰপাকত নেপেলাব ৰাজনীতি মেৰপাকত পেলাই মোৰ ল'ৰাটো আঠানি নকৰিব আপোনাৰ প্ৰতি মোৰ বিনম্ৰ অনুৰোধ এইটোৱে যে ক'ত থানাত ৰাখিছে আপুনি মোৰ ল'ৰাটো অতি সোনকালে উলিয়াই দিয়ক মই নহ'লে মোৰ ল'ৰা যদি মই বিচাৰি নাপাওঁ মই কালি ৰাতিয়ে পৰাই ভাবিছোঁ মই মৰিয়ে যাওঁ নেকি মই ছুইচাইডে কৰোঁ নেকি কিমান কেইদিনৰ পৰা মই এটোপাল পানীও নোখোৱাকৈ মই দিনে ৰাতিয়ে ঘূৰি ফুৰিছোঁ আপোনাৰ ঘৰৰ ল'ৰা ছোৱালীকেইটা যেনেকুৱা গৰিমা গাৰ্গ যেনেকুৱা গৰিমা গাৰ্গৰ কাৰণে আপোনালোকে যিমান চিন্তা কৰিছে অজয়ো এজনী সহধৰ্মিনী আছে অজয় মাক বাপেক আছে অজয় এখন ঘৰ আছে আপোনালোকে য'ত থৈছে অজয়ক অতি সোনকালে আমাৰ চকুৰ আগত উলিয়াই দিয়ক আৰু অজয় ফুকনক বিনা চৰ্তে মুক্তি দিয়ক মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাক আমি বহুত ভাল পাওঁ মই সেইদিনা কৈছোঁ অসমৰ মুখ্যমন্ত্ৰীয়ে ইমান এটা ভাল কাম কৰিছে জুবিন গাৰ্গক আঁঠুলৈ তেওঁ আনিছে আমি মুখ্যমন্ত্ৰীক প্ৰশংসা নকৰাকৈ থকা নাই ইমানখিনি জৰুৰীকালীনভাৱে তেওঁ আনি মেলি তেওঁ য'তেই নথক লাগে তেওঁ সৎকাৰ কৰিছে জুবিন গাৰ্গক সেইটো কাৰণে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ দিছোঁ মোৰ ল'ৰাটোৱে ক'ৰবাত গৈ কিনি অজয় ফুকনে এষাৰ দুষাৰ কথা ক'লেই যেনিবা তাতে অজয় ফুকনক মাৰি পিটি আনি আজি দুদিন তিনিদিন একো এটা নোখোৱাকৈ গাৰ পৰা নোখোৱাকৈ একেইকেইটা কাপোৰে ল'ৰাটো থানাত থৈ দিছে আৰু থৈছে ঘৰৰ মানুহে কিবা দিবলৈ আজিলৈকে একো অনুদানেই পোৱা নাই মই মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাক অনুৰোধ কৰিছোঁ আমি আপোনাৰ অনুৰাগী হয় চাবুৱাৰ মানুহে আমি আপোনাক বহুত ভাল পাওঁ গতিকে আপুনি মোৰ ল'ৰাটোক উলিয়াই দিয়ক ভৱিষ্যত দিনত মই জুবিন গাৰ্গৰ কাৰণে কান্দিব নিদিওঁ মই ৰাজনীতিৰ কাৰণে কান্দিব নিদিওঁ সংগীত জগতত কাম কৰে সংগীতে কৰি থাকক সি আৰু একো কৰিব নালাগে সি আন্দোলনো নকৰে জুবিন গাৰ্গক হৈ নেকি যদি জুবিন গাৰ্গৰ কাৰণে নাকান্দে মোৰ ল'ৰা কান্দি মৰিবলৈ কি আছে মই কাৰ কাৰণে কান্দিছোঁ মই জুবিন মৰিবলৈ দিনাখনৰ পৰা কান্দিছোঁ ভাত পানী খোৱা নাই কিন্তু এতিয়া মোৰ ল'ৰাক আকৌ তেনেকুৱা কৰিছে তেওঁলোকে কাৰোবাক বচাবলৈ গৈ কাৰোবাক মাৰিছে